নমস্কাৰ, গুগল স্পৰ্টছ শ্ৰেণীৰ প্ৰত্যেক দৰ্শকক স্বাগতম জনাইছোঁ আৰু দৰ্শকসকলক জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ। অহা 4 পৰা 14 ফেব্ৰুৱাৰীলৈ ইউ পিৰ মোদীনগৰত অনুষ্ঠিত হ'বলৈ গৈ আছে ৰাষ্ট্ৰীয় ভাৰোত্তোলন চেম্পিয়নশ্বিপ আৰু অসমৰ পৰা 26জনীয়া খেলুৱৈ দল এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আৰু কিছু মুহূৰ্তৰ পাছতেই খেলুৱৈসকল অসমৰ পৰা ৰাওনা হ'ব ইউ পিৰ অভিমুখে আৰু মূলত উপস্থিত আছে কেইগৰাকীমান খেলুৱৈ, লগতে উপস্থিত আছে ভৱজ্যোতি গোস্বামী ডাঙৰীয়া, অসম ভাৰোত্তোলন সন্থাৰ সন্মানীয় CEO। প্ৰথমতে মই এটা পৰিৱেশ দেখাব বিচাৰিছোঁ, যিহেতু দুগৰাকী খেলুৱৈ বৰ্তমান সময়ত মুখতে উপস্থিত আছে, লগতে আছে 3গৰাকীকৈ কোচ যাব, লগতে আছে CEO ভৱজ্যোতি গোস্বামী। মই তেখেতৰ পৰা মনৰ ভাৱ জানিবৰ কাৰণে প্ৰথমতে চেষ্টা কৰিম, যিহেতু 4 পৰা 14 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলৈ গৈ আছে ৰাষ্ট্ৰীয় ভাৰোত্তোলন চেম্পিয়নশ্বিপ আৰু 26জনীয়া অসমৰ খেলুৱৈ দলে অংশগ্ৰহণ কৰিব, লগতে থাকিব 4গৰাকী কোচ থাকিব। গতিকে কেনেকুৱা আশা প্ৰত্যাশা কৰিছে, কি ক'ব? নমস্কাৰ গুগল স্পৰ্টছ শ্ৰেণী দৰ্শকসকলে। আমাৰ ৰাষ্ট্ৰীয় ইউথ, জুনিয়ৰ এণ্ড ছিনিয়ৰ এই 3টা বিভাগৰ আমাৰ খেল একেলগে অনুষ্ঠিত হ'ব মোদীনগৰত, ইউ পিৰ। আৰু মোদীনগৰত খেলৰ বাবে আমাৰ প্ৰায় 33টা আমি প্লেয়াৰ ছিলেকশ্যন কৰিছিলোঁ টোটেল। 33 প্লেয়াৰ্ছৰ কিছুমান আমাৰ ক্ৰাইটেৰিয়া থাকে, যেনেকৈ ৱেইট লিফটিং, আমাৰ ইণ্ডিয়ান ৱেইট লিফটিং ফেডাৰেশ্যন বা আমাৰ আছাম ৱেইট লিফটিং এছ'চিয়েশ্যনৰ কিছুমান ষ্ট্ৰিক্ট ৰুলছ আছে, যে সেই ৰুলছবিলাক যদি কোনোবা খেলুৱৈ কিবা কাৰণত ফুলফিল কৰিব নোৱাৰে, তেনেহ'লে কিছুমান নাম ড্ৰপ কৰা হয়। আৰু সেনেকৈ আমাৰ কিছু এটা টেকনিকেল প্ৰব্লেম হোৱাৰ কাৰণে আমাৰ 3গৰাকী খেলুৱৈৰ নাম ড্ৰপ হ'ল। লগতে 4গৰাকী খেলুৱৈ আমাৰ আছিলে, অভিনৱ গগৈ, ধৰ্মজ্যোতি দেওঘৰীয়া, লুনা সোণোৱাল আৰু পৰিস্মিতা গগৈ। এই 4গৰাকী আমাৰ খেলুৱৈ আমি ছিলেকশ্যন দিছিলোঁ, কিন্তু তেওঁলোকে বৰ্তমান SSCB মানে ছাৰ্ভিচেছত তেওঁলোকে জইন হৈ আছে। গতিকে তেওঁলোকে ছাৰ্ভিচেছৰ পৰা আমাৰে খেলুৱৈ সেই 4গৰাকী ছাৰ্ভিচেছৰ পৰা পাৰ্টিচিপেট কৰিব SSCBৰ পৰা। আৰু তেতিয়া আমাৰ ৰ'ল 26গৰাকী, আমাৰ 26গৰাকী খেলুৱৈ আছে আৰু 26গৰাকী খেলুৱৈ আমাৰ তাত পাৰ্টিচিপেট কৰিব। আৰু লগতে আমাৰ 4গৰাকী কোচ আছে। 4গৰাকী কোচৰ ভিতৰত আমাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষক, হাই পাৰফৰ্মেঞ্চ ডাইৰেক্টৰ অলকেশ বৰুৱা, তেওঁ তাতেই থাকে পাটিয়ালাত, তেওঁ আহিব। লগতে আমাৰ লগত আছে আমাৰ প্ৰাক্তন খেলুৱৈ, তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ গৌৰাংগ বৰা, তেওঁ যাব কোচ হিচাপে শিৱসাগৰৰ। তাৰোপৰি আমাৰ লগত যাব আমাৰ আছাম ৱেইট লিফটিং এছ'চিয়েশ্যনৰ কোচ, ফৰ্মাৰ নেশ্যনেল প্লেয়াৰ উপলক্ষ ৰাভা, তেওঁ যাব। আৰু লগতে এগৰাকী আমি নবীন কোচক এবাৰ আমি ছিলেকশ্যন দিছোঁ এক্সপেৰিয়েঞ্চৰ কাৰণে, তেওঁ যাতে গৈ নতুন কথা শিকিব পাৰে। আৰু তেওঁ এইবাৰ আমাৰ ৱেইট লিফটিং যিটো আমাৰ ষ্টেট চেম্পিয়নশ্বিপ হৈছিলে, তাত তেওঁ বেষ্ট কোচৰ এৱাৰ্ড পাইছিলে, শ্ৰেষ্ঠ প্ৰশিক্ষকৰ সন্মান পাইছিলে। সেইটো হৈছে মৃদুপন চেতিয়া। মৃদুপন চেতিয়া হৈছে চৰাইদেউ জিলাৰ সোণাৰীৰ। তেওঁক আমি এইবাৰ এক্সপেৰিয়েঞ্চৰ কাৰণে আমি পঠাইছোঁ, তেওঁ এবাৰ এক্সপেৰিয়েঞ্চ লৈ আহক, কেনেকুৱা কি আগবাঢ়ক আগলৈ। গতিকে তেওঁ যাব। গতিকে আমাৰ 4গৰাকী প্ৰশিক্ষক যাব, লগতে আমাৰ 26গৰাকী খেলুৱৈ অসমৰ পাৰ্টিচিপেট কৰিব। আমাৰ এই খেলুৱৈসকল বিভিন্ন ৰাষ্ট্ৰীয় কেম্পত আছে, পাটিয়ালাত আছে, কোনোবা বেলেগ এনেকুৱা ইভেণ্টত আছে, ASIত আছে। গতিকে খেলুৱৈসকল বেলেগ জেগাৰ পৰা তালৈকে আহিব, কিন্তু প্ৰশিক্ষণ কেন্দ্ৰত আছে বহুতে। তেওঁলোকে বিভিন্ন ঠাইৰ পৰা তেওঁলোকে আহি জইন কৰিব আমাৰ লগত। আৰু অসমৰ পৰা আমাৰ আজি, কাৰণ যিহেতু বহুত দীঘলীয়া প্ৰগ্ৰেমটো, গতিকে আজি আমাৰ 3গৰাকী খেলুৱৈ যাব। এগৰাকী খেলুৱৈ আহি আছে, তেওঁ 3গৰাকী খেলুৱৈ যাব। আৰু লগতে তাৰপিছত আকৌ এনেকৈ পৰ্যায়ক্ৰমে আমাৰ প্লেয়াৰসকল গৈ থাকিব। আজি প্ৰথমে আৰম্ভণি। গতিকে এই দুজনী ছোৱালী আছে, এটা হৈছে বৃষ্টিৰেখা হাজৰিকা, তেওঁ শোণিতপুৰৰ, আৰু হৈছে নমী খাটোৱাল, তেওঁ সোণাৰী চৰাইদেউৰ। গতিকে তেওঁলোকে আজি যাব। গতিকে তেওঁলোকে যাব, সেনেকৈ আমি পৰ্যায়ক্ৰমে গৈ থাকিব। আৰু আমি আশা ৰাখিছোঁ এইবাৰ ভাল মেডেল আমাৰ পাব, কাৰণ কিহৰ কাৰণে আমাৰ খেলুৱৈ লাইন আপটো খুব ভালেই আছে। যেনেকৈ আমাৰ চবেই জানে, আমাৰ ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ খেলুৱৈ, অসমৰ শ্ৰেষ্ঠ খেলুৱৈ বেদব্ৰত ভৰালী, ৱৰ্ল্ড চেম্পিয়ন, তেওঁ ইণ্ডিয়াত ৰেকৰ্ড কৰিছে। বেদব্ৰত ভৰালী আছে। তাৰ লগতে আমাৰ আগৰ খেলুৱৈসকল বহুতকেইজনী ইণ্টাৰনেশ্যনেল প্লেয়াৰ আছে আমাৰ, যেনেকৈ হেমন্ত দৈমাৰী, দ্যুতিমণি সোণোৱাল, সিদ্ধান্ত গগৈ, কপিল সোণোৱাল, মধুস্মিতা, এনেকৈ বহুত প্লেয়াৰ আছে আমাৰ, জমিৰ হুছেইন,
এনেকৈ আমাৰ বহুতখিনি প্লেয়াৰ ইণ্টাৰনেশ্যনেল প্লেয়াৰ আমাৰ আছে যোনে মেডেলিষ্ট। তাৰপিছত বৰ্ণালী বৰা আছে, ইণ্টাৰনেশ্যনেল মেডেলিষ্ট এইবিলাক। গতিকে আমি আশা ৰাখিছোঁ তেওঁলোকে ভাল কৰিব, আৰু নতুন খেলুৱৈসকলো আছে যিসকলে নতুনকৈ জইন কৰিব, তেওঁলোককো আমি আশা ৰাখিছোঁ যে ভাল ফল এটা অসমৰ কাৰণে দেখুৱাব। কাৰণ এইবাৰ আমাৰ প্ৰথমবাৰৰ কাৰণে আমাৰ যিটো শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, মাননীয় মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী, তেখেত আমাৰ যিহেতু সভাপতি হিচাপে আছে, গতিকে মই আশা ৰাখিছোঁ আমাৰ টীমটোৱে আমাৰ নতুনকৈ আমাৰ লগত যোগ হোৱা মাননীয় সৰ্বানন্দ সোণোৱালক সন্মান জনাই এক ভাল উপহাৰ আমি দিবলৈ, মানে ভাল মেডেল পাই আমি দিবলৈ সক্ষম হ'ম। নেশ্যনেল গেমছৰ সময়তো তেওঁক আমি উপহাৰ দিছোঁ 4টা মেডেল। ছগৰাকী প্লেয়াৰে খেলিছিলে, আমি 4টা মেডেল তেখেতক দিছোঁ, মানে তেখেতৰ সন্মানাৰ্থে যে তেখেত সভাপতি হোৱাৰ পিছত আমাৰ এছ'চিয়েশ্যনৰ কি পাৰফৰ্মেঞ্চ হ'ল সেইখিনি আমি আশা ৰাখিছোঁ। তেখেতৰ আশীৰ্বাদ আছে সদায়। আৰু এই খেলত যিসকল আমাৰ SSB পৰা কৰিছে তেওঁলোকেও মেডেল পাব বুলি আশা কৰিছে। আৰু মোৰ এটা সদায় মই প্লেয়াৰখিনিক কওঁ, অলপ আগতে তেওঁলোকক এইটোৱে বুজাই আছোঁ যে ৱেইট লিফটিংটো হৈছে এটা বহুত কঠিন গেম। চবেই ৱেইট লিফটিঙত আহিব নোৱাৰে। ৱেইট লিফটিঙত যিমান গাত শক্তি থাকিলেও যদি প্ৰশিক্ষক অবিহনে 5 কেজিও ৱেইট উঠোৱা সহজ নহয়, সুধা বাৰ্ডেলো দাঙিব নোৱাৰে যিমান শক্তি নাথাকক। গতিকে সেনেকুৱা এটা পৰিস্থিতিত এটা প্ৰশিক্ষণ লৈ আমাৰ খেলুৱৈসকলে তেওঁৰ শ্ৰেষ্ঠতমটো দিব লাগে। শ্ৰেষ্ঠতম যিটো তেওঁ দিব লাগে, তেওঁ ডিক্ৰিজ হ'ব নালাগে, ইনক্ৰিজ হওক, বা নহ'লে তেওঁ যিটো মাৰে সেইটো মাৰক। তেতিয়া মেডেল যদি লাগিলে নালাগিলে নাই, মই কেতিয়াও বেয়া নাপাওঁ সেইটো। কাৰণ আমি কেতিয়াও নকওঁ যে তুমি এইটো মেডেল আনিব লাগিব, তুমি এইটো কৰিব লাগিব। আমি কেতিয়াবা কোচকো আমি প্ৰেছাৰ নিদিওঁ কেতিয়াও। কিন্তু কোচক মই সদায় এটা কথাই কওঁ, এটা প্লেয়াৰে যদি 100 কেজি মাৰিছে তেওঁ 100 কেজি মাৰিব লাগিব। কিন্তু 99 মাৰিলে মই বেয়া পাম। 101 মাৰিলে তুমি প্লাছ বনাছ হ'ল। সেই 100 কেজি মাৰোঁতে যদি কোনোবা মেডেল লাগিলে নালাগিলে উপায় নাই, কাৰণ তেওঁৰ পাৰফৰ্মেঞ্চ কেপাচিটি সিমানখিনিয়ে। গতিকে লোহাটো ডাঙা বৰ সহজ খেল নহয়। গতিকে মই সেইখিনিয়ে কৈছোঁ যাতে কোনো ৱাছ আউট নহয়, কোনো যাতে পাৰফৰ্মেঞ্চ বেয়া নহয়, চবেই নিজৰ শ্ৰেষ্ঠত যিখিনি আছে শ্ৰেষ্ঠটো তাতে প্ৰদৰ্শন কৰক। আৰু মেডেলটো লাগিলে সেইটো নিজৰ লাকৰ কথা বা নিজৰ পাৰফৰ্মেঞ্চৰ কথা। গতিকে পাৰফৰ্মেঞ্চটো যাতে ভাল হয়। আৰু আমাৰ পৃথিৱীত বোধহয় এটাই গেম আছে, সেইটো হৈছে ৱেইট লিফটিং, য'ত এটা মেডেল নোপোৱাকৈও, নট এ ছিংগল মেডেল নোপোৱাকৈও বেষ্ট টীম হ'ব পাৰে। তাৰমানে আমাৰ ক্ৰাইটেৰিয়াটো অলপ বেলেগ। গতিকে আমাৰ 4th, 5th, 6th এনেকুৱাও যদি থাকে, বহুত যদি টীম থাকে, আমাৰ যদি টোটেলটো বেছি হৈ যায় তেতিয়া আমাৰ বেষ্ট টীম পাই যাব, সেনেকুৱা টাইপৰ হয়। গতিকে মেডেল এটাও নাপাব পাৰে, কিন্তু বেষ্ট টীমো হ'ব পাৰে। প্ৰথম দিনটো কেতিয়া যাব আজি যাব সিহঁতৰ 4টা বজাত ট্ৰেইন আছে। 4টা বজাত ট্ৰেইন আছে ন, 4টাত আছে ন, 4টাত আছে। সিহঁতৰ আমাৰ কোচ দুগৰাকী যাব সিহঁতৰ লগত, আৰু প্লেয়াৰ যাব। আমাৰ উপলক্ষ কেইদিনমান পিছত আকৌ বেলেগ প্লেয়াৰ লৈ যাব, সেনেকুৱা আৰু। মই খেলুৱৈসকলৰ মন্তব্য ল'ব চেষ্টা কৰি মই তোমাৰ ওচৰলৈ আহিছোঁ। তোমাৰ ঘৰ ক'ত আৰু তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী নমী খাটোৱাল, মোৰ ঘৰ চৰাইদেউ সোণাৰী। কেনেকুৱা লাগি আছে যিহেতু এবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত গেম খেলিব গৈছে? আগতে গৈছেনে প্ৰথমে? নাই, প্ৰথমবাৰ গৈছোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। আৰু কেনেকুৱা আশা কৰিছা? আশা নিজৰ বেষ্ট দিবলৈ আশা কৰিছোঁ। তাৰ উপৰিও মেডেল আহে। প্ৰেক্টিছ ক'ত কৰা হৈছিলে? মই সোণাৰীতে গৈছোঁ, চৰাইদেউ। মৃদুপৱন চেতিয়া ছাৰ। গতিকে এছ'চিয়েশ্যনৰ কথা কি ক'বা? যিহেতু তোমালোকে এখন মঞ্চ প্ৰদান কৰিছে, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতালৈ গৈ আছা, বা ছাৰৰ কথা কি ক'বা? ছাৰ ভালেই আছে। নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ ওচৰলৈ আহিছোঁ। তোমাৰ ঘৰ শোণিতপুৰত। হয়। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী বৃষ্টিৰেখা হাজৰিকা। কি আশা কৰিছা? মই এবাৰ নিজৰ বেষ্টটো দিব ট্ৰাই কৰিম। যিমানখিনি ট্ৰেইনিঙত কৰি আছোঁ তাতকৈ যাতে হয়তো অলপমান যাতে বেছিকৈ দিব ট্ৰাই কৰিম। কেনেকুৱা প্ৰেক্টিছ ক'ত কৰিছিলা? মই ধেমাজিত কৰিছিলোঁ ট্ৰেইনিং। কোনে কৰাইছিলে প্ৰেক্টিছ? দেৱজিত সোণোৱাল ছাৰ। আৰু এছ'চিয়েশ্যনৰ কথা কি ক'বা? আৰু ছাৰৰ কথা কি ক'বা? ছাৰৰ কথা, ছাৰে ইমানখিনি সুবিধা দিছে। এইবাৰ প্ৰথম নেশ্যনেল খেলিব যাম, ভাল লাগিছে চিলেকশ্যন দিয়াৰ কাৰণে। তো সেয়াই। বিভিন্ন ৰাজ্যৰ খেলুৱৈ থাকিব, গতিকে অলপ কনফিডেঞ্চটো আছেনে নাই তোমাৰ হাতত? এবাৰ ফাৰ্ষ্ট টাইম যাম, অলপমান নাৰ্ভাছো হৈ আছোঁ। মানে আজিলৈকে গৈ পোৱা নাই, এবাৰ ফাৰ্ষ্ট টাইম পাৰ্টিচিপেট কৰিম, তো অলপমান নাৰ্ভাছ ফিলটো হৈছে। আৰু ছাৰহঁতে মটিভেট কৰিছে কিন্তু তোমালোকক? হয়, কৰিছে। কি মেডেল আশা কৰিছা? মেডেলৰ এতিয়া গম পোৱা নাই কি হয়, তাতে বেষ্টটো দিম। হয়। মই নিশ্চয় তোমাক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপুনি কোচ হিচাপে গৈছে, কেনেকুৱা আশা কৰিছে? প্ৰথমে আপোনালোকক গগৈ স্পৰ্টছ ইউনিট ধন্যবাদ জনাইছোঁ। আমি অনুভৱ ভালেই কৰিছোঁ। এইবাৰ আমি প্ৰথম যিহেতু আমি এটা সুযোগ পাইছোঁ, আৰু আমাৰ প্লেয়াৰখিনিও আমি নতুন পাইছোঁ যিহেতু উঠি অহাকৈ, তো আমি
সকলোকে আমি উৎসাহ জনাইছোঁ। আপোনালোকে শুভেচ্ছা দিবৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। লগতে আমাৰ অসম ভাৰতোলন সন্থাৰ CEO ছাৰকো ধন্যবাদ জনাইছোঁ, সকলো বিষয়ববীয়া ছেক্ৰেটাৰীকো। আৰু আমি আমাৰ যি দায়িত্ব, প্ৰশিক্ষকৰ দায়িত্ব আমি নিষ্ঠাৰূপে আমি পালন কৰি যাম, তাৰ বাবে অগ্ৰহ হ'ম। 26জন খেলুৱৈ যাব যিহেতু, হয়। তাৰ মাজতে ইণ্টাৰনেশ্যনেল খেলুৱৈ আছে। হয়, হয়, হয়। গতিকে কিমান মেডেল আশা কৰিছে? আমি আশা কৰিছোঁ 50% আশা কৰিছোঁ, 10-12টা মেডেল আমি আশা কৰিছোঁ। তাৰ ভিতৰত প্লেয়াৰৰ পাৰফৰ্মেঞ্চৰ ওপৰত ডিপেণ্ড কৰিব, আমি কেনেকুৱা ক্লাইমেটৰ ওপৰত ডিপেণ্ড কৰিব, তাৰ ক্লাইমেটৰ ওপৰত। ট্ৰেইনিং চব জেগাত চব বেলেগ বেলেগ হয়, তো আমি আশা কৰিছোঁ কি হয়, আমি আমাৰ কোচৰ যিটো ভূমিকা আমি সেইটো আমি আমাৰ ফালৰ পৰা 100% দিম, আৰু প্লেয়াৰো আমাৰ লগত একলগ হ'লে খেলখন আৰু ভাল হ'ব। আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি কি ক'ব? মোৰ নাম গৌৰাংগ বৰা, মই শিৱসাগৰৰ পৰা আহিছোঁ। পোনপ্ৰথমতে মই গগৈ স্পৰ্টছ চেনেলক মই মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ, আৰু লগতে অসম ৱেইট লিফটিং এছ'চিয়েশ্যনকো মই অভিনন্দন জনাইছোঁ। তেওঁলোকে আজি মোক এই গধুৰ দায়িত্ব অৰ্পণ কৰাৰ বাবে মই ধন্যবাদ জনাইছোঁ। গতিকে আমি এতিয়া প্লেয়াৰসকলৰ লগত যিমান পাৰোঁ সিমান আমি মানে বেষ্ট অফ বেষ্ট দিবলৈ চেষ্টা কৰিম, তেওঁলোকে যাতে আৰু অকণমান আগবাঢ়ি যাব পাৰে। আৰু যোৱাৰ আগমুহূৰ্তত অসম ভাৰতৰ সন্থাৰ সন্মানীয় CEO ভৱজিৎ গোস্বামী ডাঙৰীয়াই আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছে, মটিভেট কৰিছে আপোনালোকক, কি ক'ব? ছাৰে আমাক বহুত সাহস দিছে। আমি এইবাৰ মানে ফেডাৰেশ্যনৰ গেমত এইবাৰ ফাৰ্ষ্ট টাইম ওলাইছোঁ, গতিকে ছাৰে বহুত সাহস দিছে। গতিকে সদায় ছাৰে এটাই ৰাখিছে, বেষ্ট অফ দিবলৈ চাবলৈ কৈছে। ছাৰে যথেষ্টখিনি আমাক উৎসাহ জনাইছে যেন প্লেয়াৰখিনিক কেনেকৈ মটিভেট কৰিব লাগে তাৰ বাবে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনিও যিহেতু গৈ আছে কোচ হিচাপে, কি ক'ব? ভাল লাগিছে। সকলো মোৰ ফালৰ পৰা বেষ্ট উইচেছ থাকিলে সকলোৱে যাতে নিজৰ বেষ্ট পাৰফৰ্মেঞ্চটো দিয়ে আৰু আমাৰ অসমৰ কাৰণে গৌৰৱ কঢ়িয়াই আনে। থেংক ইউ। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পুনৰবাৰ মই ভৱজিৎ গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ আহিব চেষ্টা কৰিছোঁ। যোৱাবাৰ কেনেকুৱা আছিলে পাৰফৰ্মেঞ্চ আমাৰ অসম দলৰ? যোৱাবাৰ বহুতকেইটা, আমাৰ কিমানটামান আছে, 12টামান মেডেল আছিল নেকি, 12-15টা আছিল মেডেল নে কিমান আছিলে, এনেকুৱাই আছিল। যোৱাবাৰ ভাল পাৰফৰ্মেঞ্চ আছিলে আমাৰ। গতিকে আমি এইবাৰো আশা ৰাখিছোঁ, কিন্তু মই মেডেলৰ সংখ্যাটো কেতিয়াও নকওঁ। মেডেলৰ সংখ্যাটো কোৱা মানে কি হ'ল যে মই মানে 26টা মেডেল পোৱাটো বিচাৰোঁ, আৰু 26টা নাপালেও মই বেয়া নাপাওঁ যদি তেওঁলোকৰ পাৰফৰ্মেঞ্চটো তেওঁলোকৰ যদি আপ টু দি মাৰ্ক নহয়। কাৰণ কিয়, মই অলপ আগতে কৈছোঁ যে যাৰ যিমান কেপাচিটি সেইখিনিলৈকে তেওঁলোকে মাৰিব, তেওঁলোকৰ যদি বেষ্টটো দিব লাগিব কিন্তু, আৰু সেইটোৱেই বেষ্ট দিলে যদি মেডেল লাগিলে এইটোৱেই লাগিলে আৰু লাক। আৰু যদি বেষ্ট দিয়াৰ পিছত যদি মেডেল নালাগে তেতিয়া উপায় নাই, বাকীসকল আগবাঢ়ি গৈছে আমাতকৈ, আমাৰ খেলুৱৈতকৈ বাকীসকল আগবাঢ়ি গ'ল, যোৱাৰ কাৰণে তেওঁলোকে মেডেল পালে। মই সেইটোৱে ভাবোঁ। খেলুৱৈ কেইজন গৈ আছে অসম টীমত? ইণ্টাৰনেশ্যনেলটো আমাৰ ইণ্টাৰনেশ্যনেল বহুতখিনি আছে। আমাৰ এটা আছে বৰ্ণালী বৰা আছে, তাৰপিছত জমিৰ হুছেইন, তাৰপিছত কাইচাংফা গগৈ, পঞ্চমী সোণোৱাল, সিদ্ধান্ত গগৈ, ভাৱনা গগৈ, হেমন্ত দৈমাৰী, তাৰপিছত কপিল সোণোৱাল, বহুতকেইটা আছে গতিকে দিতিমণি সোণোৱাল, এই গোটেইকেইটা আমাৰ ইণ্টাৰনেশ্যনেল মেডেলিষ্ট হয়। আৰু গতিকে আৰু মধুস্মিতা আমাৰ নেশ্যনেল গ'ল্ড মেডেলিষ্ট মধুস্মিতা বৰুৱাও আছে। গতিকে আমি আশা ৰাখিছোঁ তেওঁলোকৰ পৰা। হয়, আৰু ট্ৰেকশ্বুট আমি তেওঁলোকক বিতৰণ কৰিম আজি। ট্ৰেকশ্বুটটো আমি ইয়াত বিতৰণ কৰিম, আৰু বাকী যিখিনি প্লেয়াৰ তাতে আছে তেওঁলোকে লৈ যাব এতিয়া, যিখিনি বাহিৰে কেম্পৰ পৰা আহিব। গতিকে তেওঁলোকৰ আৰু বেদব্ৰত ভৰালীৰ পৰা আমি খুবেই ভাল আশা কৰিছোঁ এটা। আৰু বেদব্ৰত ভৰালী এইবাৰ আমি আশা ৰাখিছোঁ তেওঁ মানে এছিয়ান গেমছ আৰু এছিয়ান গেমছ, কমনৱেলথ গেমছ আহি আছে আমাৰ, তাতে আমি আশা ৰাখিছোঁ তেওঁ অসমৰ কাৰণে, ভাৰতবৰ্ষৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিব। আৰু ভৱিষ্যতে আমাৰ অসমৰ এতিয়া বৰ্তমান খেলুৱৈসকলৰ যিটো আমি পাৰফৰ্মেঞ্চ চালে আমাৰ বেদব্ৰত মানে অলিম্পিকলৈ যোৱাৰ এটা আমি আশা ৰাখিছোঁ যে অলিম্পিকত ভৱিষ্যতে অসমত অলিম্পিকৰ পৰা তেওঁ যাব পাৰিব। ইয়াৰ লগতে আমাৰ আৰু ছাৰ্ভিচেছৰ পৰা যিকেইটা খেলিব, সুদিপ্ত বৰুৱা আছে ইণ্টাৰনেশ্যনেল মেডেলিষ্ট, তেওঁ ছাৰ্ভিচেছৰ পৰা খেলিব। আৰু খেলিব আমাৰ ধৰ্মজ্যোতি দেওঘৰীয়া, অভিনৱ গগৈ, এইকেইটা ইণ্টাৰনেশ্যনেল মেডেলিষ্ট, তেওঁলোকে ছাৰ্ভিচেছৰ পৰা খেলিব, অসমৰে প্লেয়াৰ হয়। এইকেইটা আছে আৰু এইকেইটা ইণ্টাৰনেশ্যনেল মেডেলিষ্ট আছে। সুদিপ্ত মেনকৰ।
নিশ্চয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পুনৰবাৰ এটা পৰিৱেশ দেখাবৰ কাৰণে অনুৰোধ জনাম ভিডিঅ' জাৰ্নেলিষ্ট মুলক জাবান যিহেতু আৰু কিছু মুহূৰ্তৰ পাছতে ইউ পি অভিমুখে অসমৰ প্ৰথম দলটো ৰাওনা হ'ব যিহেতু ইয়ুথ জুনিয়ৰ আৰু ছিনিয়ৰ পৰ্যায়ত ৰাষ্ট্ৰীয় ভাৰতলন চেম্পিয়নশ্বিপখন ইউ পিৰ মোদী নগৰত অনুষ্ঠিত হ'বলৈ গৈ আছে অহা 4 পৰা 14 ফেব্ৰুৱাৰীলৈ আমি আশা কৰিম অসমৰ দলটোৱে সুন্দৰ প্ৰদৰ্শনেৰে অসম মাতৃক গৌৰৱান্বিত কৰক আৰু অভিলেখ সংখ্যক পদক অৰ্জনেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনক এই আশাৰে মই চিন্ময় কুমাৰ বৰা এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগো স্পৰ্টছ এনি ধন্যবাদ গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্ল'ৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com